গুড মৰ্নিং গাইজ। তো আজি আমি লৈ আহিছোঁ এখন এক্টিভা, যিটো হিট মডেলৰ BS3 মডেল হয়। তো এইখন গাড়ী প্ৰব্লেম আছিলে আপোনাৰ গিয়াৰ বক্সৰ। তো গিয়াৰ বক্সটো আমি খুলিছোঁ আৰু খুলি আপোনাক দেখাইছোঁ কি বস্তু বেয়া হৈছিলে। কাষ্টমাৰে বেছিকেলি কৈছে যে গাড়ীখন ৰানিং কৰিলে বিয়াৰিঙৰ চাউণ্ড হয় আৰু গাড়ীটো ৰানিঙত এটা সৌহি চাউণ্ড এটা আহে, যিটো আপোনালোকে চলাই কেইটা ফেচ কৰিছে চাগে। তো যিটো আপোনাৰ সৌহি চাউণ্ড আহে বা এটা চেষ্টাৰী চাউণ্ড আহে, এই দুটা বস্তুৰ কাৰণে আহে, এটা অপিনিয়ন আৰু লগত এইটো অপিনিয়ন। তো এইটো আমি খুলিলোঁ গাড়ীখন গোটেইখিনি খুলি, তাৰ লগতে আমি গোটেইখিনি যিহেতু গাড়ীৰ লগত জড়িত, গিয়াৰ বক্সৰ লগত জড়িত যিখিনি বিয়াৰিং আছে, তো আমি বিয়াৰিংখিনি চেঞ্জ কৰিম। তাৰ লগত আপোনাৰ গাস্কেট, অইল চিল, তো সেইখিনিও চেঞ্জ কৰিম। এইখনে আপোনাৰ গাড়ী, যিখন গাড়ী আমি কাম কৰি আছোঁ বৰ্তমান। আৰু যিটো আপোনাৰ ক্লাছ চাইড হয় গাড়ীখনৰ, সেইটো এক্টিভা 3G হিট মডেল। যিটো ক্লাছ চাইড হয়, ক্লাছ চাইডে আপোনাৰ এইটো অইল চিল দি গৈছে। আমি অইল চিলটো দেখাই দিছোঁ। অইল চিলটো আপুনি অইল লিক কৰি আছে, মানে যদি এক্সেল আছে এক্সেলটো লোৱাৰ কাৰণে এইটো বেয়া হৈছে। আৰু এইখিনি কাম কৰিবৰ কাৰণে গিয়াৰ বক্সৰ বা বিয়াৰিং চেৰিং যিটো আপোনাৰ ৰিম'ভ বা খুলিবৰ কাৰণে এইটো স্পেচিয়েল টুলছ ব্যৱহাৰ কৰা হয়। আৰু যদি এইটো স্পেচিয়েল টুলছ থাকে আপোনালোকৰ খুলিব সুবিধা হয়। তো এইটোৰ জৰিয়তে আমি ঠিকমতে বা সুবিধামতে খুলিব পাৰোঁ এতিয়া পুলাৰৰ সহায়ত। তো আমাৰ তাত এইখিনি পুলাৰ আছে, দেখাই দিলোঁ। আৰু গিয়াৰ বক্সটো খুলিলে যিটো হয়, গিয়াৰ বক্সত ইঞ্জিন অইল ভৰোৱা যায় বা গিয়াৰ অইল ভৰোৱা যায়। এইটো আমি গিয়াৰ অইল আনিছোঁ আৰু নতুন এইকেইটা বিয়াৰিং চেঞ্জ কৰি পুৰণা বিয়াৰিংকেইটা আমি পেলাই দিছোঁ। নতুন এইটো বাক্সা বা যিটো পেকেটৰ সৈতে আছে, মই ফালি কেনে লৈ আহিছোঁ। অলৰেডি চকাৰ যিটো অইল চিল হয় বা বিয়াৰিং হয়, এক্সেল বিয়াৰিং মেইন চাইডটো লগোৱা হ'ল আৰু এইটো বাকী পিছফালে দেখাই দিছোঁ। এইটো বাকীকেইটা বিয়াৰিং আমি এতিয়া লগাম। আৰু বিয়াৰিং লগাবৰ কাৰণে মেইনলি যিটো আপোনাৰ বিয়াৰিংটো আপোনাৰ 6204 বা 6301 বা 6004 এইখিনি বিয়াৰিং আমি আনিছোঁ। তো বিয়াৰিং বেছিকেলি বিয়াৰিং বহাবৰ কাৰণে কি হয়, এনেকুৱা ধৰণৰ এটা পুলাৰ থাকে। সেই পুলাৰটোৱে আমি যদি বিয়াৰিংটো বহাই, তেতিয়া বিয়াৰিংটো কোব নাখায় বা ভালদৰে ফিটিং হয়। আৰু এইটো এনেকৈ চফা কৰা হ'ল। চাফা কৰি এইটো মই গিয়াৰ বক্স ফিটিং কৰিলোঁ। ফিটিং কৰি এতিয়া ইয়াৰ পৰা আমি কেচিংখন লগাম। এইটো বিয়াৰিঙো লগোৱা হ'ল, এতিয়া আমি কেচিংটো লগাম। কেচিংটো লগাৰ প্ৰচেছ কৰি আছোঁ। এইটো কেচিংটো মই লগালোঁ, এইটো কেচিংটো লগোৱা হৈ গ'ল। তো ইয়াৰ পিছতে আমি আকৌ যাম গিয়াৰ বক্সৰ যিখিনি বস্তু আছিলে সেইখিনি লগাব। নেক্সট আমি যাই আছোঁ যিটো গিয়াৰ অইলটো এড কৰিম ইয়াতে। আৰু ঠিক তেনেদৰে এনেধৰণে আমি ভিডিঅ' বনাই থাকোঁ। আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। বাই বাই।